We want justice. Justice, justice. Culprit বিলাকক arrest কৰক. Arrest কৰক, arrest কৰক. Book scam নচলিব. নচলিব, নচলিব. এনেকুৱা book scam নচলিব. নচলিব, নচলিব. Book scam কৰা culprit বিলাকক arrest কৰক. Arrest কৰক, arrest কৰক. We want justice. Justice, justice. I want justice. Justice, justice. Students want justice. Justice, justice. চাওক আজি আমি ইয়াতে ধৰ্ণা দিয়া বা প্ৰটেষ্ট দিয়াৰ মূল কাৰণটো হ'ল কি আমি যোৱা সময়ছোৱাৰ এটা নিউজ এক্সক্লুচিভ পাইছিলোঁ আমি প্ৰতিদিন টাইমত যে যোৱা মানে আমাৰ যিটো বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰ য'ৰ মানে এপছৰ প্ৰাক্তন সভাপতি তেওঁৰ নেতৃত্বত এটা চৰকাৰ চলি আহিছে তেওঁ কৈছিলে সেই সময়ত স্বচ্ছ আৰু নিকা বোলে এটা ইউপিপিএল চৰকাৰ গঠন কৰিছে কিন্তু তেওঁৰ সময়তে তেওঁৰ সময়ত যিটো আমাৰ চৰকাৰ চলি আছে ইউপিপিএলৰ নেতৃত্বাধীন চৰকাৰ চলি আছে তেওঁৰ মুখ্য কাৰ্যবাহী সদস্যৰ নেতৃত্বত যে আমাৰ প্ৰতিদিন টাইমত নিউজত ওলোৱা এনেকুৱা মতে মানে যোৱা আমাৰ যোনটো মানে লাষ্ট টাৰ্ম এইটো 24 আৰু 25 এটা টাৰ্মছত এইটো মানে লাষ্ট এনেকুৱা ক'ব লাগিব যে তেওঁলোকে এটা স্কেম ওলোৱাৰ মানে বুক স্কেম কৰা এটা মানে নিউজ ওলাই আছে যে তেওঁলোকে এটা বুকছৰ দামটো যোনটো মানে 500 টকাৰ দামৰ এটা কিতাপ তেওঁলোকে তেনেকুৱা আমি গম পাইছোঁ যে আমি আমাৰ তথ্য অনুসৰি যে তেওঁলোকে আমাৰ 500 টকাৰ কিতাপটো আমাৰ US ডলাৰত এনেকুৱা এটা ডলাৰ চিষ্টেমত মানে এটা কিবা কৰি আছে যে 500 টকাৰ যোনটো কিতাপ তেওঁলোকে 15,000 টকাত এনেকুৱা বিক্ৰী কৰি আছে বা এনেকুৱা ছাপ্লাই দি আছে তেনেকুৱা আমি তেওঁলোকৰ বিৰুদ্ধে এটা মানে আমি RTI মাৰা তথ্য সৰি এনেকুৱা পাইছোঁ যে যোৱা সময়ছোৱাত তেওঁলোকে এইটো যোনটো পাব্লিচাৰৰ থ্ৰুৱেদি এনেকুৱা কিতাপটো লৈছে যে তেওঁলোকৰ এটা নটিচত মেনশ্যন আছে যে তেওঁলোকৰ মানে প্ৰশান্ত জৈন বোলে এটা ইণ্ডিকা পাব্লিচাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউশ্যনছ এণ্ড প্ৰাইভেট লিমিটেড বোলে এটা ৰিচভ বুক ষ্টল এটা আদি বুকছ এইটো মানে এটা কিবা আছে তেওঁলোকে মানে তেওঁলোকৰ পৰা এনেকুৱা কিতাপ অনা হৈছে তেওঁলোকে তেনেকুৱা ছাপ্লাই দিছে অমুক কলেজত বা BTCৰ 33খন কলেজত তেওঁলোকে ছাপ্লাই দিয়াৰ অনুসৰি তেওঁলোকে মানে তথ্য মানে আমি পোৱা গৈছে তো তেওঁ কৈছে যে আমি এতিয়ালৈকে ছাপ্লাই দিয়া নাই বা আমাৰ পৰা কিবাটো হোৱা নাই যে ৰিলিজ হোৱা নাই ফাণ্ডটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা তো এইটো কথাটো আমি এইটো মানিব নোৱাৰোঁ তেওঁলোকে কৈছে যে এইটো হোৱা নাই কিবা হোৱা নাই বুলি কৈছে কিন্তু তেওঁৰ মুখখন এনেকুৱা মিঠা যে তেওঁলোকৰ মানে মুখত মিঠা ক'লে যে এটা মানুহ মানে এনেকুৱা হৈ যাব যে আমি তেওঁলোকৰ মানে কিবা মানে এনেকুৱা কৰি আছোঁ যে তেওঁলোকে তেনেকুৱা এইটো BTC চৰকাৰ বা ইউপিপিএলৰ নেতৃত্বাধীন প্ৰমোদ বড়ো চৰকাৰে এনেকুৱা কৰি আছে যে আমি স্বচ্ছ নিকাৰে কাম কৰি আছোঁ কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে তেওঁলোকৰ যিখিনি আমাৰ BTCৰ বা বিটিআৰৰ বাসিন্দাখিনিক যেনেকুৱা এটা মানে সজল মানে তেওঁলোকে এটা নেতৃত্বাধীন মানে চৰকাৰ চলাই আছে বুলি শান্তি এটা সম্প্ৰীতি কিবা কৰি আছে কিন্তু তেওঁলোকে চৰকাৰ চলাই আছে এনেকুৱা অশান্তি হৈছে যে এটা আৰু ধৰি লওক তেওঁ এসময়ত 2012 চনৰ পৰা তেওঁ এপছৰ সভাপতি আছিলে 2020 চনলৈকে যেতিয়া নেকি বিটিআৰ চৰকাৰ আহিছিলে তেওঁ ইউপিপিএলত যোগদান কৰি তেনে তেওঁ BTC চৰকাৰ গঠন কৰিছিলে তেওঁলোকৰ ইউপিপিএলৰ ডিপিএলৰ নেতৃত্বাধীন চৰকাৰ কিন্তু তেওঁলোকে সেই সময়ত কৈছিলে যে স্বচ্ছ আৰু নিকাহে মানে চৰকাৰটো গঠন কৰি আমি আপোনালোকে কি দাবীটো আমি মেমৰেণ্ডাম দাখিল কৰিলে আমি মেমৰেণ্ডামটো দিছোঁ যে আমি অতি শীঘ্ৰে তেওঁলোকৰ যোনটো আমি মেইন কৰাপ্টেড পাৰ্চন তেওঁক মানে অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে আৰু তেওঁক মানে কিবা কৰি তেনে ইনভেষ্টিগেশ্যন কৰিব লাগে তাৰপিছত তেওঁলোকক আইনীভাৱে যেনেকুৱা মানে সাজা দিব লাগে তেওঁলোকক দিব লাগে আৰু যদি তেওঁলোকে আইনভাৱে যদি সাজা দিব নোৱাৰে আমি হয়তো অসমত এটা মানে দেখিব নোৱাৰাকৈ এনেকুৱা মানে পৰিৱেশ দেখিব ল'ব পাৰ হ'ব পাৰে কাৰণ আমি ছাত্ৰ সংগঠনো হয় যদি আমি ছাত্ৰবিলাকৰ ভাল কাম কৰিব নোৱাৰোঁ তেতিয়া আমি আমাৰ বৰ দুৰ্ভাগ্যজনক কিন্তু আমি চেষ্টা কৰি যাম যে তেওঁলোকে যেনেকুৱা ধৰণৰ তেওঁলোকে এতিয়া যেনেকুৱা কাম কৰি আছে যে অভিযোগটো আছে BTC গভৰ্ণমেণ্ট বা প্ৰমোদ বড়োৰ নেতৃত্বাধীন তেওঁৰ মুখ্য কাৰ্যবাহী সদস্য BTCৰ তেওঁতো এডুকেশ্যন ডিপাৰ্টমেণ্ট শিক্ষা ডিপাৰ্টমেণ্টত চলাই আছে তো তেওঁৰ নেতৃত্বাধীনত মানে শিক্ষা ডিপাৰ্টমেণ্টত চলি আছে তো সেই হিচাপত প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁৰ ওপৰত
ইনভেষ্টিগেশ্যনটো চলিব লাগে আৰু তেওঁৰ যোনটো আশে পাশে থাকে আমাৰ BTC প্ৰিন্সিপাল ছেক্ৰেটাৰী বা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোনটো বৰ্তমান মই শুনিছোঁ তেওঁ কোনোবা উইলছন হাজদা বুলি নামৰ এজনক মানে এডুকেশ্যনৰ EMটো দায়িত্ব দিছে কিন্তু তেওঁ ইনচাৰ্জত আছে তো সেই হিচাপত যিখিনি মানে দায়িত্বত আছে বৰ্তমান সময়ত তেওঁলোকক মানে ইনভেষ্টিগেশ্যনটো কৰিব লাগে আৰু অতি শীঘ্ৰে তেওঁলোকক মানে আইনী ব্যৱস্থাটো ল'ব লাগে ঠিক আছে